নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ জোনাকী মিনাক্ষী পোহৰৰে মেলা পাতে নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই 19 নৱেম্বৰত আয়োজন কৰিছে শিল্পী সমাজে এক বিশেষ অনুষ্ঠানৰ আৰু সেই বিশেষ অনুষ্ঠানৰ আয়োজনত যি জ্যোতি চিত্ৰবনত ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী সমাজ আৰু আমি দেখুৱাম এইদৰে এইসকল যিসকল শিল্পী আছে প্ৰায় 200তকৈ অধিক যি শিল্পী 200তকৈ অধিক শিল্পীয়ে যেহেতু 19 নৱেম্বৰত যি চানমাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আছে খেলপথাৰ আছে খেলপথাৰ তেওঁলোকে গীত পৰিৱেশন কৰিব আৰু ইতিমধ্যে তেওঁলোকে যি আখৰা আছে সেই আখৰাত ব্যস্ত হৈ পৰিছে জুবিন গাৰ্গৰ বাবে তেওঁলোকে এটা বিশেষ দিন শিল্পী সমাজে অসমৰ শিল্পী সমাজে এইটো যেটো ব্যৱস্থা লৈছে আৰু দেখুৱাইছো প্ৰতিগৰাকী শিল্পী ইয়াত আহিছে আৰু আমি তেওঁলোকে আখৰাত ব্যস্ত হৈ আছে আৰু কি কেনেকৈ গান গীত পৰিৱেশন কৰিব তাক লৈ ইতিমধ্যে ইয়াত চলাই থকা আছে আৰু এইফালে যি মিউজিচিয়ানৰ টিম তেওঁলোক আছে আৰু ইয়াত শিকাই থকা দেখিবলৈ পোৱা গৈছে বহুকেইজন শিল্পী বহুকেইজন কণ্ঠশিল্পী ইয়াত আছে কণ্ঠশিল্পী অসমৰ উদ্যোগত যি আয়োজন কৰা হৈছে যি অনুষ্ঠানৰ সেই অনুষ্ঠানত 19 ছেপ্টেম্বৰৰ দিনাখন এইসকল শিল্পী প্ৰায় 200তকৈ অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব মোৰ সৈতে এই মুহূৰ্তত দেখিছো এজন কণ্ঠশিল্পী আছে দেৱজিৎ তেওঁৰ সৈতে আমি কিছু কথা পাতিম তেওঁ যেহেতু জুবিন গাৰ্গ সকলোৱে ইয়াৰ আমঠুগৰাকীৰ শ্ৰদ্ধা জনাই এইদৰে 19 তাৰিখে আপোনালোকে আয়োজন কৰিছে এক বিশেষ অনুষ্ঠান 19 তাৰিখে আমি এইটো মানে আয়োজন কৰিছোঁ দেখা যাওক আমি কি কৰিব পাৰোঁ আমাৰ ফালৰ পৰা জুবিন গাৰ্গৰ লগত আপোনাৰ স্মৃতি তেনেকুৱা কিবা হয় মই জুবিন গাৰ্গৰ লগত 2005 চনৰ পৰা কাম কৰিছোঁ 2005 চনৰ পৰা বহুত বছৰ হ'ল আৰু প্ৰথম কথা দুখটোতো থাকিবই সদায় থাকিব সেই অপূৰণীয় ক্ষতি এটা আমাৰ সকলোৰে কাৰণে গোটেই জাতিটোৰ বাবে আমাৰ এইটো এটা চেষ্টা আমাৰ যিখিনি অগ্ৰজ আছে তেওঁলোকৰ লগতে আমি একেলগে হাতে হাত মিলাই এটা সুন্দৰ অনুষ্ঠান তেওঁৰ সংগীতখিনি তেওঁৰ চিনেমাৰ কাম তেওঁৰ গীতৰ কাম সংগীতৰ কাম গোটেইখিনি আমি আচলতে সেইদিনা উদযাপন কৰিম আৰু এই চেগতে মই সমগ্ৰ অসমবাসী ৰাইজক সেই অনুষ্ঠানত ভাগ ল'বলৈ আমন্ত্ৰণ জনাইছো আৰু আশা কৰিছো সকলোৱে তেওঁৰ নিচিনাকৈতো কোনেও গাব নোৱাৰো আমি খালি আমি তেওঁলৈ এটা মৰম যাচিব খুজিছো সংগীতৰ মাধ্যমেৰে আৰু এনেদৰে তেওঁ যুগ যুগলৈ তেওঁক যাতে আমি আমাৰ মাজত আমাৰ তেওঁৰ সংগীতখিনি আমি যাতে আগবঢ়াই লৈ যাব পাৰো সেয়া এক প্ৰচেষ্টা কোনটো গীত গাব আপুনি মই ৰৈ ৰৈ বিনালে গীতটিত আছো আৰু আচলতে ইয়াতে যিহেতু প্ৰায় 200 সংখ্যক কণ্ঠশিল্পীয়ে পৰিৱেশন কৰিব গতিকে প্ৰতিটো গীততেই একাধিক কণ্ঠশিল্পী একেলগে গীত পৰিৱেশন কৰিব আৰু মই গোৱা গীতটি ৰৈ ৰৈ বিনালে খুব এটা মানে এতিয়া বৰ্তমান সকলোৱে মৰমৰ যিখন চিনেমা সেইখন চিনেমাখনৰ যি টাইটেল ট্ৰেক সেই গীতটি অকণ গুণগুণাই দিব ৰৈ ৰৈ বিনালে নিশায়ে বিনালে ৰাতিপুৱা বলে কিমান পৰ দাৱৰে দাৱৰে এন্ধাৰে সিপালে জেউতি লুকালে অসীম ধন্যবাদ জুবিনদাৰ লগত কিবা স্মৃতি আছে নেকি যেটো আজি আপুনি ফুৰিব বিচাৰিব স্মৃতি আছে যথেষ্ট আছে আচলতে মই মায়াবিনী গীতটি প্ৰথমতে কভাৰ কৰিছিলোঁ এবাৰ 2019 নে 20 মানত
সেই গীতটি শুনি দাদাৰ লগত প্ৰথম গীতটি গাবলৈ মাতিছিলে শিলে শিলে তাৰপিছত মই ডক্টৰ বেজবৰুৱা চিনেমাখনতো গোৱাৰ মই সুযোগটো পাইছিলোঁ আৰু ডক্টৰ বেজবৰুৱাখনত মইনা কণবিঠাতে সাজিলে এটা বিখ্যাত গীত ইতিমধ্যে সেই গীতটিৰ ৰিমেক যিটো ভাৰ্জন চিনেমাখনত আছে সেই গীতটি গাইছিলোঁ তাৰপিছত আছে বহু কথা বুলিও এটি গীত দাদা আৰু মোৰ কণ্ঠত বাণীবদ্ধ হৈছিলে তাৰ উপৰিও আৰু এটা প্ৰজেক্ট শংকৰ মহাদেৱনজীৰ এটা প্ৰজেক্ট এটা তাতে অসমীয়া যিটো ভাৰ্জন ওলাইছিলে সেইটোতো দাদাই মোক গোৱাইছিলে আৰু তাৰ উপৰিও মঞ্চৰ পৰিৱেশটোতো সুকীয়া হয় মঞ্চতো গাবলৈ সুযোগ পাইছিলোঁ কেইবাখনো অনুষ্ঠান তেওঁৰ লগত কৰিছোঁ 2023-24 বৰ্ষত আৰু অজস্ৰ স্মৃতি আছে আৰু সেইখিনি আমি আচলতে বহু কথা শিকাই থৈ গ'ল আৰু মাতটোৱে যে যথেষ্ট সেইটো আমাক চবকে শিকাই থৈ গৈছে যে নিজৰ চেষ্টাটো অব্যাহত ৰাখিলে অকল মাতটোৱে যথেষ্ট হ'ব পাৰে জুবিন দা যোৱাৰ পিছত এইটো আমাৰ তেওঁৰ ফাৰ্ষ্ট মানে প্ৰথম জন্ম দিৱস আমি পালন কৰিবলৈ গৈ আছোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে য'ত 200গৰাকীতকৈ অধিক কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব তাত য'ত ময়ো অংশগ্ৰহণ কৰিছোঁ আৰু মোৰ লগতে বহুত কেইজন আছে নতুন প্ৰজন্মৰ শিল্পীও আছে আৰু প্ৰবীণ বহুত কেইগৰাকী আগশাৰীৰ শিল্পী অংশগ্ৰহণ কৰিছে আৰু বহুত আশাবাদী আমি ইতিমধ্যে এতিয়া আপোনালোকে দেখিছে আমি আখৰা কৰি আছোঁ তাকে ভাল হওক কিবা স্মৃতি আছে নেকি জুবিন গাৰ্গৰ লগত আপোনাৰ নিশ্চয় আছে মোৰ মই তেওঁৰ লগত এটি গীত কণ্ঠদান কৰিবলৈ মোৰ ভাগ্য হৈছিল আচলতে নিশিগন্ধা আৰু নিশিগন্ধা শীৰ্ষক গীতটিত তেওঁৰ লগত যিখিনি কাম কৰাৰ মোৰ অভিজ্ঞতা হৈছিল সেইখিনি সদায় মনত পৰে আৰু বহুতখিনি শিকিব পাৰিছিলোঁ তেওঁৰ পৰা যিমান ওচৰৰ পৰা পাইছিলোঁ যিমানখিনি সময় পাইছিলোঁ হয় সেইখিনিতো সদায় মনত পৰি থাকিব আৰু কিবা অকণ শুনাব পাৰিব নেকি মুহূৰ্তত মই নিশিগন্ধা জুবিন দাৰ লগত যিটো গান মই গাইছিলোঁ সেইটো অকণমান দুটা শাৰী গুণগুণাই দিছোঁ মনৰে আউসী জোনাকী মিনাকী পোহৰৰে মেলা পাতে নিশিগন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা নিশিগন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা